মৰমৰ মেট্ৰিকৰ পৰীক্ষাৰ্থীসকল চেপ্টাৰ 3 ৰ পৰা মেথছৰ আন এটি ইম্পৰ্টেণ্ট অংক তোমালোকৰ আগত মই ডিছকাছ কৰি আছো এইটো অংক আহাৰ বা সোধাৰ চান্স আছে তোমালোকে লক্ষ্য কৰা ইয়াক ফলো আপ কৰিবা তোমালোকে উপকৃত হ'বা ঠিক আছে এটা ভগ্নাংশৰ লব আৰু হৰ প্ৰত্যেকৰ লগত 2 যোগ কৰিলে ভগ্নাংশটো 9/11 হয় যদি লব আৰু হৰ প্ৰত্যেকৰ লগত 3 যোগ কৰা হয় ভগ্নাংশটো 5/6 হয় ভগ্নাংশটো নিৰ্ণয় কৰা ফাইন এটা আছে তোমালোকৰ কোৱেশ্চন কাৰণ আমি ইয়াত এতিয়া আমি ইয়াক ডিল কৰো তোমালোকে ধৰি লবা এনেকৈ লিখিবা সলিউশন দিয়াৰ পিছত ধৰা হল ভগ্নাংশটো কিমান হ'ব x/y ধৰি ললা নহয় এটি according to question তোমালোকে কি লিখিবা x ইয়াৰ লগত 2 যোগ কৰিলা y ইয়াৰ লগতো যোগ কৰিলা তেনে তোমালোকৰ ভগ্নাংশটোৰ মান কিমান হ'ব বুলি কৈছে ইয়াত 9/11 বুলি কৈছে সেইকাৰণে তোমালোকে লিখিবা 9/11 এতিয়া তোমালোকে কৰিবা কি ইয়াক স্ট্যান্ডার্ড ফর্মত আনিবলৈ চেষ্টা কৰিবা ক্রস মাল্টিপল কৰা ক্রস মাল্টিপল তো বুজি পোৱা এটাৰ লগত এইটো পূৰণ এটাৰ লগত এইটো পূৰণ 11 পূৰণ x 11x হলনে তাৰপিছত প্লাস 11 2 গুণ 22 সমান সমান 9 into y কিমান হ'ব 9y 2 into 9 18 ফাইন এটা হৈ গ'ল তোমালোকৰ তেনেহলে ইয়াক আলটিমেটলি আমি লিখিব পাৰিম কি 11x আচ্ছা minus 9y is equal to এটুক ইফালে লৈ যোৱা মাইনাস হ'ব minus 22 plus 18 কিমান হ'ব তেন্তে -4 এটুক তোমালোকে নাম্বার 1 দি থৈ দিলা নাম্বার 1 ইকুৱেশ্যন হৈ গ'ল তোমালোকে লিখিবা এবাৰ আকৌ কি কৈছে তোমালোকৰ x আৰু y এই দুটাৰ লগত কিমান যোগ কৰিব দিছে দেখাই দিছো ৰবা প্ৰত্যেকৰ লগত 3 যোগ যদি কৰা হয় আগতে 2 যোগ কৰিছো নহয় এবাৰ 3 যোগ কৰিলে 5/6 হ'ব সেইকাৰণে তোমালোকে 3 প্লাস কৰিবা +3 হ'ব কিমান তোমাৰ 5/6 হ'ব কনফার্ম কৰি লৈছো হয় নহয় 5/6 আগত আছিল 9/11 এবাৰ 5/6 আগত দৰে ক্রস মাল্টিপল কৰিবা তোমালোকে which implies এটা কি হ'ব 6x plus 3 6 are 18 হ'ব plus 3 6 are 18 equal to ইয়াত 5y plus 3 5 গুণ 15 হল নহয় ইয়াক আকৌ স্ট্যান্ডার্ড ফর্মত আনিবলৈ চেষ্টা কৰা which implies 6x minus 5y equal to কিমান হ'ব -18 plus 15 কিমান হ'ব এটো নিশ্চয় তোমালোকৰ হ'ব -3 এটুক দিয়া তোমালোকে নাম্বার 2 নম্বৰ ইকুৱেশ্যন এতে এই দুটা ইকুৱেশ্যন আমি সলভ কৰিম কি আনসার উলিয়াবলৈ চেষ্টা কৰিম ফাইন কেনেকৈ আমি সলভ কৰোঁ কি পদ্ধতিত গলে আমাৰ সুবিধা হ'ব আমি এলিমিনেশন মেথডটো আমি ইউজ কৰোঁ এলিমিনেশন অপনয়ন পদ্ধতিটো ইউজ কৰোঁ তেনেহলে ইয়াত 11 আছে আৰু ইয়াত 6 আছে গতিকে আমি কৰিম কি 11 দি পূৰণ কৰিম 2 নম্বৰক 11 দি পূৰণ কৰিম আৰু 1 নম্বৰক 6 দি আমি পূৰণ কৰিম ফাইন তেনেহলে আমি আৰম্ভ কৰিছো ইফালে লক্ষ্য কৰা তোমালোকে সুবিধাৰ কাৰণে মই ইয়াতে পূৰণ কৰি দিছো নাই তোমালোকে কিন্তু তলত কৰিবা 1 into কি লিখিছো বেলেগ ইংগিত দি লিখিছো ৰবা 1 into 6 দিছো implies তেনে ইয়াত কিমান হ'ব 66x অলপ এটো ডাঙৰ কৰি লৈছো ৰবা ফাইন
10 চেঞ্জড তাৰপিছত মাইনাছ ইয়াকো যদি 6 দি পূৰণ কৰা 6 9 0 54 ডেমেট 54y equal to ইফালে কি আছে মাইনাছ 6 4 jar 4 6 গুণ 24 ইয়াক দিলা তোমালোকে নাম্বাৰ 3 নহয়নে বাৰু তাৰপিছত ইয়াক তোমালোকে কৰিলা কি 2 into 11 কৰিলা 2 into 11 কৰিলে কিমান হ'ব ইয়াত হ'ব 66x minus 55y equal to 3 11 jar 33 minus 33 এটুক দিলা তোমালোকে নাম্বাৰ 4 এইবাৰ আমি কৰিম কি 3 minus 4 কৰিম 3 minus 4 এই দুটা আমি সাবট্ৰাক্ট কৰিম তোমালোকে দেখাই দিছো তোমালোকক ইয়াত কিমান আছে 66x নহয়নে ইয়াতো তোমালোকৰ আছে 66x মাইনাস কৰিলে দুটা কাট খাব নাই তাৰ পাছত ইয়াত আছে তোমালোকৰ -54y তেহলে আমি লিখিম ইয়াত -54y এটুক যদি তোমালোকে মাইনাস কৰা প্লাস হৈ যাব +55y ইকুৱেল টু তাৰপিছত ওপৰত কিমান আছিল তোমালোকৰ -24 এটুক যদি তোমালোকে মাইনাস কৰা তেহলে প্লাস হৈ যাব +33 ফাইন এবাৰ আমি কৰিম কি ক্যালকুলেট কৰিম লক্ষ্য কৰিব পাৰিছা যে -54 + 55 তেনে কিমান হ'ব সিম্পলি ইয়াত হ'ব y + y ইকুৱেল টু এটুক যদি তোমালোকে ক্যালকুলেট কৰা তেনে হলে কিমান হ'ব এটো 9 + 9 হ'ব হবনে ওকে 33 + 9 ৰবা 9 নহয় কিন্তু দেই ইফালে তোমালোকৰ 13 ৰ পৰা 4 বাদ গলে 9 হয় তো ঠিক আছে 9 + 3 9 + 4 কিমান হ'ব 13 ওকে 9 তেনে হলে y ৰ মান তোমালোকে 9 পালা নহয় এটি এই মানটো আমি যিকোনো এটা ইকুৱেচনত বহাই দিলে পাম তেনে হলে আমি 1 নম্বৰ ইকুৱেচনতে বহাই দিও বা 2 নম্বৰ ইকুৱেচনতে বহাই দিছো তেনে তোমালোকে লিখিবা এবাৰ therefore 2 implies 2 নম্বৰ ইকুৱেচনত কি আছিল 6 এবাৰ দেখা দিছো 6x - 5y আমি লিখিম 6x - 5y y জায়গাত 9 বহাম ইকুৱেল টু কিমান আছিল -24 আছিল হবলা ওকে আই সি -24 দেখা যাকচোন আছে নাই বাৰু কনফার্ম হৈ যোৱা যাওক 2 নম্বৰ ইকুৱেচনটো ও -3 আছিল -3 24 নহয় -3 -3 implies তেনে তোমাকে 6x লিখিলা 5 9 jar কিমান হ'ব 45 equal to -3 এটুক যদি ইফালে লৈ যোৱা যায় 6x equal to কিমান হ'ব -3 plus 45 which is equal to 42 right এতিয়া আমি কাটাকাটি কৰিম 6 দি 6 7 গুণ 42 তেনে হলে আমাৰ x ৰ মান কিমান হ'ব 7 হ'ব x ৰ মান 7 পালো y ৰ মান 9 পাইছো লাষ্টত লিখিবা therefore নিৰ্ণয় ভগ্নাংশটো কিমান হ'ব 7/9 এইটো তোমালোকৰ আনসাৰ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু তোমালোকে ট্ৰেইনিং হৈ থাকিবা তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক মই ডিসকাস কৰি থাকিম যাতে তোমালোকৰ পৰীক্ষাত এইবিলাক 99% কমন প্লাই দিব পৰা যায় চোৱাৰ কাৰণে ধন্যবাদ